पुलिस को देख ना नहीं रो पीछे पे ड्राइवर को देख ये दाम से भी जाके सिक्योरिटी का लाइफ है सिक्योरिटी का लाइफ हां बोली ऐसा वाह वो सिक्योरिटी है किसी को और ना मैं মানুহ অটা দিও মানুহখিনি অটা দিও ও সঁচাকৈ আছে কি লাগিব না ধোঁয়া লৈ যাও না কাটিম না জুই দিছো আজি যেহেতু 12 ফেব্ৰুৱাৰী মই আগৰ ভিডিঅ'ত আপোনালোকক সুন্দৰকৈ কৈছিলোঁ যে 12 ফেব্ৰুৱাৰীত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব আৰু তেখেতে মাজুলী আৰু যোৰহাট যি সংযোগী দলং সেই দলংখনৰ পুনৰ নিৰ্মাণৰ কাম শুভাৰম্ভ কৰিব আৰু তেখেত আহি শুভাৰম্ভ কৰিলে আৰু তেখেতে কি ক'লে মই এই ভিডিঅ'টো আপোনালোকক সুন্দৰকৈ দেখাম আৰু বিশেষ আজি মই গাই নাথাকোঁ আপোনালোকে সুন্দৰকৈ ভিডিঅ'টো চাওক ইতিমধ্যে পেমেণ্ট কৰিছিলোঁ বা আমি কণ্ট্ৰেক্টৰক দিছিলোঁ আৰু দলংখনৰ সৰ্বমুঠ ব্যয় আছিলে 900
25 কোটি টকা। আজি যেতিয়া দলংখন বন্ধ হৈ গ'ল, আমি দিল্লীত অহা যোৱা কৰি পুৰণা কন্ট্ৰেক্টৰজনৰ পৰা কোনো কেছ বা অব্লিগেশ্যন নোহোৱাকৈ কামটো সাৰেণ্ডাৰ কৰোৱালোঁ আৰু নতুনকৈ এই কামটোৰ বাবে আমি নিবিদা আহ্বান কৰোঁ। আপোনালোকে জানে যে অহা 14 তাৰিখে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত নতুন এখন ব্ৰহ্মপুত্ৰ দলঙৰ উদ্বোধন হ'ব। সেই দলংখন নিৰ্মাণ কৰি উলিয়াইছে SP Singla Construction আৰু আমাৰ সোৱণশিৰি আৰু লোহিতৰ ওপৰত যি দলং নিৰ্মাণৰ কাম চলি আছে, সেই কামো SP Singla Construction নামৰ কোম্পানীটোৱে কৰি আছে। তেওঁলোককে আজি আমি এই নতুনকৈ কামটোৰ দায়িত্ব দিছোঁ, যাতে বাকী 70% তেওঁলোকে সামৰণি মাৰিব পাৰে। আমি বিশ্বাস কৰোঁ যে নতুন ঠিকাদাৰৰ হতুৱাই কাম কৰিলে আমি 2 বছৰৰ ভিতৰত, তাতকৈ অলপ কম সময়ৰ ভিতৰতে এই কাম আমি শেষ কৰিব পাৰিম। অৰ্থাৎ মাজুলীবাসী ৰাইজে আমাৰ আগন্তুক লোকসভা ইলেকশ্যনৰ আগতে আমি মাজুলী দলংখন দেখাও পাম, খোজকাঢ়ি আহিব পাৰোঁ। প্ৰথমতে আমাক প্ৰয়োজন হৈছিল 925 কোটি টকা, কিন্তু কামটো বন্ধ হৈ থকাৰ কাৰণে এতিয়া আমি 1019 কোটি টকা খৰচ কৰিব লাগিব। এইটো হ'ল পুৰণা দলঙৰ কথা, কিন্তু পুৰণা দলঙৰ লগত আজি আমি এটা নতুন কামো কৰিম। বহুতে জানিবলৈ ইচ্ছা কৰে যে মাজুলী দলংখনেদি আমি ক'ত উঠিলে ক'ত গৈ পাম। মাজুলী ৰাইজে বা যোৰহাটৰ ৰাইজে জানিলেও অসমৰ ৰাইজৰ মনত সদায় এইটো প্ৰশ্ন থাকে। আমাৰ মাজুলী দলংখন যি স্থানত নিৰ্মাণ হৈ আছে, তাৰ পৰা আমি কমলাবাৰীলৈ যাবলৈ আমাক 11 কিলোমিটাৰ ৰাস্তা, আজি সৰু ৰাস্তা আছে, কিন্তু 11 কিলোমিটাৰ আমাক ডাঙৰ ৰাস্তা লাগিব। আজি আমি এই আঁচনিটোৰ অধীনত দলঙৰ স্থানৰ পৰা কমলাবাৰীলৈকে 11 কিলোমিটাৰ নতুন ৰাস্তা বনোৱাৰ কামো আজি আমি আধাৰশিলা কৰিছোঁ একেলগে। আৰু খুব ডাঙৰ ৰাস্তা এটা হ'ব, যাতে কমলাবাৰীৰ পৰা ডাবল লেন ৰাস্তা দি আমি ব্ৰিজত উঠিব পাৰোঁ। কিন্তু 4 লেনো লাগিব বাবা, খালি ভাতেদি প্ৰথম ভাত দালি খাইহে তাৰপিছত মাছ খাই, হয়নে নহয়? আচ্ছা, এতিয়া আমি যোৰহাটত ক'ত গৈ উঠিম? আপোনালোকে জানে যে যোৰহাটৰ যিখন জিচ ইঞ্জিনিয়াৰিং কলেজ আছে, আমি এই ৰাস্তাটো দি প্ৰায় 8 কিলোমিটাৰ, য'ত দলং শেষ হ'ব তাৰ পৰা যোৰহাটৰ নেশ্যনেল হাইৱেলৈকে আমি 8 কিলোমিটাৰ ৰাস্তা বনাম। যেতিয়া 8 কিলোমিটাৰ ৰাস্তা বনাম, আমিতো ৰাষ্ট্ৰীয় ঘাইপথত খুন্দা খাই যাম আৰু তিলকৰ পৰা যোৰহাটৰ পৰা গাড়ী আহি থাকিব, গতিকে মাজততো গাড়ী এক্সিডেণ্টটো হ'ব পাৰে। সেইকাৰণে এই আঁচনিখনত আমি কি কৰিছোঁ, যিখিনি জাগাত এই ৰাস্তাটো সংযোজিত হ'ব তাৰ তলেদি যাতে হাইৱেৰ গাড়ী আহিব নোৱাৰে, তাত আমি এখন ফ্লাইঅভাৰ চেংচন কৰিছোঁ, যাতে যোৰহাটৰ পৰা শিৱসাগৰত যোৱা মানুহখিনি ওপৰে ওপৰে পাৰ হৈ যায় আৰু আমি ইঞ্জিনিয়াৰিং কলেজৰ সন্মুখত গৈ আমি প্ৰস্তুত হ'ব পাৰোঁ, অৰ্থাৎ ৰাষ্ট্ৰীয় ঘাইপথত সংযোজিত হ'ব পাৰোঁ। আৰু এই 20 কিলোমিটাৰৰ ৰাস্তাটো আমাক ঠিকে কৈছে যে এটা সময়ত আমি ডাবল লেনো কৰিব লাগিব। সেইকাৰণে এইটো আমি ৰাষ্ট্ৰীয় ঘাইপথ হিচাপে ঘোষণা কৰিছোঁ, এজ এ নেশ্যনেল হাইৱে। আমাৰ মাজুলী জিলাৰ
ই হ'ব প্ৰথমটো নেশ্যনেল হাইৱে। মাজুলীত আজিলৈকে নেশ্যনেল হাইৱে নাই। প্ৰথমবাৰ নেশ্যনেল হাইৱে মানে কি? ৰাষ্ট্ৰীয় ঘাইপথ। প্ৰথমবাৰ মাজুলী জিলা আজিৰ পৰা নেশ্যনেল হাইৱেৰ মেপত সোমাব পাৰিব। আজিৰ দিনটো আমাৰ কাৰণে কেইবাটাও কাৰণে গুৰুত্বপূৰ্ণ। বিজেপি চৰকাৰ যেতিয়া অহা নাছিল, মাজুলীৰ ৰাইজে যোৰহাটলৈ যাব লাগে, গধূলি জাহাজ নাথাকে, নাও নাথাকে, আমি বিভিন্ন সমস্যাত আছিলোঁ। কিন্তু এটা কথা আছে যে ভগৱানে যেতিয়া দিয়ে কপাল খুলি দিয়ে, এইটো এটা কথোপকথন আছে, যা ভগৱান দেতা হে সব पर फाड़ के देता है, এনেকুৱা এটা আমাৰ কথা আছে। আজি মই অলপ আগতে লোহিত দলংখন উদ্বোধন কৰি আহিলোঁ আৰু এবছৰৰ ভিতৰত সোৱণশিৰি দলংখনো নিৰ্মাণ হ'ব। তাৰমানে মাজুলীৰ ৰাইজে নাৰায়ণপুৰলৈকে ৰাস্তা দি যাব আৰু নাৰায়ণপুৰৰ পৰা গুৱাহাটীলৈ 5 ঘণ্টাত গৈ উপস্থিত হ'ব। এইটো হ'ল মাজুলী আৰু লখিমপুৰ সংযোগ। আজি আমি ইয়াতে কি কৰিলোঁ? মাজুলী আৰু যোৰহাট সংযোগ আৰু মাতমৰা দীঘলীয়া মাথাউৰি বনাই আমি কি কৰিলোঁ? ডিব্ৰুগড় আৰু মাজুলী সংযোগ। যি মাজুলীৰ কাৰো লগত সংযোগ নাছিলে, এতিয়া মাজুলী ডিব্ৰুগড়লৈ গাড়ী দি যাব পাৰিব, যোৰহাটলৈ গাড়ী দি যাব পাৰিব, উত্তৰ লখিমপুৰলৈকেও গাড়ী দি যাব পাৰিব। এতিয়া দুদিন পিছত আপোনালোকে কি দাবী কৰিব লাগিব? যে লখিমপুৰ আৰু যোৰহাটৰ মাজত এডাল ৰেল লাইন কৰি দিয়ক মাজুলীৰ মাজেৰে। বোলে তাৰ পিছত কি দাবী কৰিব লাগিব? বোলে মাজুলীত টুৰিষ্ট আহে, মাজুলীত এখন এয়াৰপোৰ্ট আমাক লাগে। লাগে নে নালাগে? মই দিল্লীলৈকে লিখিছোঁ যে ৰেল লাইনটো আমাক ফটক কৰি নালাগে, পলিউশ্যন হ'ব। গতিকে ৰেল লাইনটো আমাক আমি বাদ দি থৈছোঁ, কাৰণ সেইটো আমাক দৰকাৰ নাই। লাগিব? ঠিক আছে, সেইটোও পাতিম। কিন্তু মই ইতিমধ্যে দিল্লীক লিখিছোঁ যে মাজুলীত সৰুকৈ হ'লেও এখন আমাক বিমানবন্দৰ লাগে, যাতে টুৰিষ্টসকল ইয়াত আহিব পাৰে। লাহে লাহে সেই দিশতো আমি আগবাঢ়িম আৰু কেতিয়াবা আপোনালোকে দেখিব দিল্লীৰ পৰা টিম আহিছে যোগ মাত কৰিবৰ কাৰণে। যি নহওক, এই ধৰণে মাজুলীৰ কাম হৈছে আৰু মই ৰাতিপুৱা মিটিঙত কৈছোঁ যে ভগৱানে কৰিলে অহাবাৰ মাজুলীত মেডিকেল কলেজ বনোৱাৰ কামো আৰম্ভ কৰিম। এতিয়া মই SP সিংলাক এটা কাম দিম আৰু PW ডিপাৰ্টমেণ্টটো ক'ম, মোৰ হেলিকপ্টাৰখন য'ত নামিলে তাৰ ল'ৰা ছোৱালীৰ কাৰণে এখন ফিল্ড বনাই দিব লাগে। ভাল হ'বনে বেয়া হ'ব? যেতিয়া আমি দলংখন উদ্বোধন কৰিম তেতিয়া আমি ফিল্ডখন উদ্বোধন কৰিম, হ'ব? কাৰণ ল'ৰা ছোৱালী কামাণ্ডোৰ কাৰণেও দৌৰিব লাগে, পুলিচৰ কাৰণেও দৌৰিব লাগে। আজিকালি ফিল্ড এখন খুব দৰকাৰ, কাৰণ টকা নিদিয়াকৈ চাকৰি পায়, মাত্ৰ দৌৰিলে হ'ল, হয়নে নহয়? আৰু দক্ষিণপাট সত্ৰৰ প্ৰভু ঈশ্বৰে এটা আবেদন কৰিছে যে দলঙৰ পৰা সত্ৰলৈকে নামি যোৱা সৰু ৰেম্প এটা বনাব পাৰি নেকি। মই লোক নিৰ্মাণ বিভাগক তাৰো এটা কাৰিকৰী দিশেদি বিবেচনা কৰিবৰ বাবে আহ্বান জনাওঁ। যি নহওক, আজি আপোনালোকক লগ পালোঁ আৰু আমি সংকল্প ল'লোঁ যে খুব সোনকালে আমি দলঙৰ কাম শেষ কৰিম। এই দলংখন বন্ধ হোৱাৰ পৰা আজিৰ দিনটোলৈকে আমাৰ কমিশনাৰ ৰাজ চক্ৰৱৰ্তী আৰু চিফ ইঞ্জিনিয়াৰ দেৱজিৎ দাস দুইজনক মই নাই দিলে 112তকৈ বেছি ফোন কৰিছোঁ। আৰু তেওঁলোকে কিমানবাৰ দিল্লীত গৈছে ব্ৰিজখনৰ কাৰণে কোনো সীমা সংখ্যা নাই। সকলোৰে কষ্টত আজি আমাৰ নেদেখাজনৰ আশীৰ্বাদত এই কামটো আৰম্ভ হ'ল। এইবাৰ আমি তেৰাক প্ৰাৰ্থনা জনাম যে এইবাৰ যাতে আৰু কামত কোনো বাধা নহয়, এইবাৰ যাতে আমি পাৰ হৈ যাব পাৰোঁ। সকলোকে পুনৰ ধন্যবাদ জনালোঁ। মই ডিব্ৰুগড়লৈকে যাব লাগিব। অহা 14 তাৰিখে ডিব্ৰুগড়ৰ নেশ্যনেল হাইৱেৰ ওপৰতে যুদ্ধ জাহাজ নামিব।
ৰাস্তাৰ ওপৰত আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়া তাত নিজেও ৰাস্তাৰ ওপৰত নামিব আৰু আমিও ৰাস্তাৰ ওপৰতে প্লেনেদি নামিম আগতে যি ৰাস্তাত গাড়ী মটৰ নগৈছিল এতিয়া প্লেন নামিব পৰা হ'ল তাৰ কাৰণে মই এতিয়া মৰাণলৈকে যাম যা যোগাৰ চাবৰ কাৰণে সেইকাৰণে আপোনালোকৰ পৰা সোনকালে বিদায় মাগিছোঁ বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম আজিলৈ নমস্কাৰ।